পৰেশ বৰুৱাৰ লগত আপোনাৰ কি সম্পৰ্ক বাৰ যে আপোনালৈ ইমান ফোন আহি থাকে পৰেশ বৰুৱা ডাঙৰীয়াই বৰ্তমান ৰাজনীতিক লৈ সন্তুষ্ট নে খাই বৈ শুই থকাতে জীৱন নহয় জীৱনৰ বহুত অৰ্থ আছে আৰু এটা খুব লিমিটেড পিৰিয়ডৰ কাৰণে আহিছোঁ আমি পৃথিৱীলৈ গতিকে সেই সময়খিনি আমি যাতে জীৱনটোক ভালকৈ উপভোগ কৰাৰ লগতে আমি যে মানুহৰ কাৰণে কাম কৰি যাব পাৰোঁ তাত ভৰি ধৰি অলপ দেৰি পিছল পৰি চিধা বাউলী ৰাক্ষসিনী ৰূপ লৈ থকা কেদাৰগঙত পৰিবলৈ বা কেদাৰগঙত ক'ত লৈ যাব ঠিক নাই সি ৰাতি চিঞৰি যায় এতিয়াও মনত পৰে গাৰ নোম শিয়ৰি যায় সি চিঞৰি চিঞৰি কয় জাক তেৰ খাবলৈ বস্তু কমি আহিলে লাষ্টত অকল চাউল আৰু নিমখ আছে অকল ভাত নিমখ খালোঁ আমি তেওঁলোকে এটা ঠাইত মানে সেই কেদাৰনাথ ডমতে এটা ঠাইত তেওঁলোকে একেই আৰু টেণ্টৰ পেক ফুটিবলৈ এনেকৈ মাৰোঁতে যোৱা নাছিল অলপ খান্দি দিলে কাৰোবাৰ হাতৰ আঙুলি ওলাই আহিছিলে মিডিয়া কোনে কণ্ট্ৰল কৰে এতিয়া মিডিয়া কণ্ট্ৰল কৰে কোনে পলিটিচিয়ানবিলাকৰ লগত প্ৰত্যেকৰে প্ৰায়বিলাকৰ পলিটিচিয়ানৰ চেনেল আছে এজন পলিটিচিয়ান কোনোবাজন মন্ত্ৰীৰ এটা চেনেল আছে আৰু আচ্ছা এতিয়া সেই চেনেলটোৱে সেই মন্ত্ৰীজনে কিবা ডাঙৰ ঘটনা কৰিছে বা দুৰ্নীতি কৰিছে তে সেই চেনেলটোৱে সেই নিউজটো কেনেকৈ দিব আজি যদি মই মোৰ চেনেলটোত মই এটা ভাল প্ৰগ্ৰেম কৰিছোঁ খুব ভাল ধৰক মানে মানুহে ক'ব যে বৰ সুন্দৰ প্ৰগ্ৰেম হৈছে কিন্তু সেই প্ৰগ্ৰেমটো তাৰ TRPটো কম এতিয়া আজি চুমি বিশালক লৈ নিউজ কৰিছোঁ TRP লগে আহে মই এটা কজত আছোঁ এটা কজ মই এটা ভাবিছিলোঁ যে স্বাধীন অসম হ'ব লাগে মই এতিয়াও তাত আছোঁ গতিকে আমাৰ এই অংকুৰিত অসমত মই জড়িত হোৱাৰ মূল কথাটো হ'ল যিটো স্বেচ্ছাসেৱী সংগঠন কৃষকৰ কাৰণে তেওঁলোকে এই সংগঠনটোৰ জৰিয়তে কৃষকৰ উপকাৰত আহিব পৰাকৈ কাম কিছুমান কৰিব লৈছে আঁচনি দিছে যে কৃষকসকলৰ যাতে মংগল হয় কৃষকসকল যাতে বঞ্চিত হ'ব লগা নহয় নমস্কাৰ নমস্তে উইথ নীলুফাৰ আন এটি খণ্ডৰ মাজলৈ স্বাগতম কিন্তু এইখিনিতে মই ক'ব বিচাৰিম আজিৰ দৰবাৰৰ মাজলৈ স্বাগতম দৰবাৰ বুলি ক'লে আপোনালোকে হয়তো বুজি পাইছেই অসমৰ সকলো ব্যক্তিয়ে চিনি পোৱা এজন চিনাকি মুখ তেখেত হৈছে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া স্বাগতম আপোনাক থেংক ইউ প্ৰণয় কি খবৰ একদম ভাল একদম সদায় ভাল থাকে একদম ফিট এণ্ড ফাইন একদম মোৰ বেয়া নহয় মই সদায় ভাল বুলি ভাবোঁ সদায় চব কথা পজিটিভ বুলি ভাবোঁ আৰু সদায় ভাল আৰু বেয়া হ'লে কি আছে হ'ব যি বা কিবা আহিলে কিবা বেয়া হ'ল তাক মুখামুখি হ'ম আৰু নমস্তে উইথ নীলুফাৰ এই অনুষ্ঠানটিত যিসকল আলহী আহিছে একদম ঘৰুৱাভাৱে কথা পাতোঁ মনৰ কথাবোৰ পাতোঁ খোলাকৈ পাতোঁ আৰু আজি আমি খোলাকৈ কথা পাতোঁ একদম খোলাকৈ প্ৰথমে যিহেতু আপুনি পৰ্বত আৰোহী আৰু মাউণ্টেইনাৰ একদম ওতঃপ্ৰোতভাৱে জড়িত হৈছে প্ৰথমটো যদি মই আপোনাক প্ৰশ্ন সোধোঁ পাহাৰ পৰ্বত ইমান আপুনি কিয় ভাল পায় নাই পাহাৰ পৰ্বত মানে আজিৰ পৰা কিমান 3টামান দশক আগতে মই প্ৰথম গৈছিলোঁ নেপাল হিমালয় আৰু সৰুতেই অকণমান এডভেঞ্চাৰৰ প্ৰতি এট্ৰেকশ্যন পাহাৰ ঘূৰি উঠি ভাল পাওঁ মই য'ত থাকোঁ চানমাৰী কলনী নিজাৰপুৰত তাৰ পিছফালে পাহাৰ আছে চিত্ৰাচল পাহাৰ আগতে সৰুতে আমি স্কুলত থাকোঁতে ঘূৰি ফুৰোঁ গতিকে ওপৰৰ উচ্চতাত উঠি তলৰ পৃথিৱীখন চাই ভাল পাওঁ তাৰপিছত মই হঠাৎ আমাৰ ইয়াতে ৰক ক্লাইম্বিং কোৰ্ছ হ'ল অসমত ৰক ক্লাইম্বিং এটা কোৰ্ছত যোগদান দিয়াৰ সুবিধা পালোঁ অসম আন্দোলনৰ সময়ত সেই ৰক ক্লাইম্বিং কোৰ্ছত যোগ দিয়াৰ পাছত আমি প্ৰথমটো হয়তো মোৰ জীৱনৰ এটা সৌভাগ্য দিন প্ৰথম অভিযানটো আছিল নেপাল হিমালয়ত প্ৰথম পথ বুলি আৰু হিমালয়ত যেতিয়া গ'লোঁ গৈ হিমালয়ত পাহাৰত খোজ দিয়াৰ লগে যে হিমালয়ৰ প্ৰকৃতিয়ে মুগ্ধ কৰিলে হিমালয়ৰ প্ৰেমত পৰিলোঁ আৰু হিমালয়ৰ প্ৰেমিক হৈ ৰ'লোঁ আৰু তেতিয়াৰ পৰা যে আৰম্ভ হ'ল হিমালয়ৰ প্ৰতি আকৰ্ষণ তাৰপাছত সেইটো সম্ভৱ বহুত বছৰ আগত নে কিমান 3টা নহয় 4টা হৈ গ'ল হয়তো আৰম্ভণি আৰু তেতিয়া নেপাল হিমালয়ত সেইটো অঞ্চলত গৈ আৰু মোৰ এতিয়াও মনত আছে মই নেপালৰ হিমালয়ৰ সেই অঞ্চলৰ এটা ঠাইৰ পৰা এখন ঠাইৰ পৰা মই এভাৰেষ্ট কাঞ্চনজংঘা চব দেখিবলৈ পালোঁ যে হিমালয় বৰফাবৃত পিকবিলাক আৰু এতিয়াও মনত পৰে আজিও মোৰ সেইটো মই সন্ধিয়া সময়ত দেখা পাইছোঁ চকুলো নিগৰি আহিছিলে সেই অপৰূপ দৃশ্য দেখি সেই শোভাই দেখি গতিকে সেই যে আকৰ্ষণ হ'ল হিমালয়ৰ প্ৰতি সেই যে হিমালয়ৰ প্ৰেমত পৰিলোঁ তাৰপাছত আৰু হিমালয়ক এৰিব পৰা নাই আৰু প্ৰত্যেক বছৰে যাওঁ হিমালয়টো আগতে এতিয়াতো অলপ কমি গ'লে চাকৰি ব্যস্ততাৰ কাৰণে আগতে মানে এমাহ থাকিম আৰু হিমালয়ত এমাহ ঘূৰোঁ হিমালয় বিভিন্ন প্ৰান্তত গতিকে মই বহুত ঠাইত যোৱা সৌভাগ্য হ'ল নেপালতে ছবাৰমান গ'লোঁ নেপাল হিমালয় ট্ৰেকিং এভাৰেষ্ট বেছ কেম্পলৈ মই 3বাৰ গ'লোঁ অন্নপূৰ্ণা বেছ কেম্প 2বাৰ গৈছোঁ মই নেপালৰ বৰ ধুনীয়া ট্ৰেকিং হিমল তাৰপিছত লাংটাং হিমল সেইবিলাক ঠাইত গ'লোঁ তেনেকৈ মই বাকী ক'ত যোৱা নাই মই কাশ্মীৰ হিমালয় কিশ্বটৱাৰ হিমালয় পাঞ্জাৱ হিমালয় হিমাচল হিমালয় গাৰৱাল কুমাউন তাৰপাছত ছিকিম এইফালে এইবিলাক প্ৰায়বিলাক ঠাই ঘূৰিলোঁ খালি মই
অৰুণাচল হিমালয়ত সোমোৱা নাই অৰুণাচলটো ঘূৰিছোঁ বহুতবাৰ কিন্তু অৰুণাচল হিমালয়ত মই ট্ৰেকিং কৰাৰ মোৰ সৌভাগ্য হোৱা নাই বাকী এণ্টায়াৰ হিমালয়ত গৈছোঁ আৰু যেতিয়া সুবিধা মই যাবলৈ বিচাৰোঁ হিমালয় এনেকুৱা যে গৈ থাকে ন পৰ্বত বগাই থাকে আপুনি বিভিন্ন ধৰণৰ অভিজ্ঞতা আছে তিতা মিঠা বা কিছুমান ভয় লগা অভিজ্ঞতা আছে মিঠাখিনি বাৰু আমি শুনিম প্ৰথমে অলপ তিতাখিনি দিলেও তিতা অভিজ্ঞতা ভয় লগা অভিজ্ঞতা কেতিয়াবা ভাবিছিলনে আহিছোঁ কেতিয়াবা আহি যায় ন মনত ঘূৰি ঘৰ গৈ চাগে আৰু নাপাম নাই সেইটোতো প্ৰত্যেকবাৰ হয় যেতিয়া আমি হিমালয় এটা ট্ৰেকিঙতে হওক বা এক্সপিডিশ্যন যাওঁ যিমান কষ্ট হয় বহুত কষ্ট হয়তো মানে কষ্ট হয় তেতিয়া এনেকুৱা লাগে আৰু নাহোঁ আৰু ইমান কষ্ট খাই মৰিবলৈ আৰু ইয়াত নাহোঁ কাৰণ তাত আমি কেতিয়াবা ধৰা 4 ঘণ্টা 5 ঘণ্টা উচ্চতা আৰোহণ কৰি আছোঁ ক'ৰবাত নামিছোঁ ক'ৰবাত খুব বিপদজনক ৰাস্তাৰ মাজে যাব লগা হৈছে য'ত এটা খোজত মৃত্যু লুকাই থাকে তেনেকুৱা সময়ত এনেকুৱা লাগে যে এইবাৰ গ'লে আৰু নাহোঁ আৰু ঘূৰি কিন্তু হিমালয়ৰ আকৰ্ষণটো এনেকুৱা যে সেইখিনিৰ পৰা আহি ঘৰ পোৱাৰ পাছত আকৌ হিমালয় বেকনছ হিমালয় মাতে আকৌ হিমালয় যাবলৈ লৰি যাওঁ গতিকে হিমালয়ৰ প্ৰকৃতি এনেকৈ মোক ধৰে মানে এনেই ঘটনাটো বহুতবাৰ হৈছে বহুত ঘটনা মই 2-এটা সৰু সুৰা ঘটনা কৈ থওঁ বেছি দীঘল নকৰোঁ মই এবাৰ আমি গৈছিলোঁ মাউণ্ট জগিন আছিলে কুমাউন হিমালয় এটা শিখৰ আছিলে মাউণ্ট জগিন শিখৰত আমি যাওঁতে কি হ'ল যে শিখৰলৈ যাওঁতে আমাৰ ৰাস্তাত মানে আমি গৈ বেছ কেম্প পালোঁ আৰু ওপৰত কেম্প পাতিলোঁ কিন্তু তাৰপিছতে বৰষুণৰ স্ন'ফল হয় এই স্ন'ফল হৈ আছে বৰষুণ হৈ আছে এনেকুৱা এটা অৱস্থা হ'ল যে আমি তাত আল্টিমেটলি মানে ধুমুহা হৈছে স্ন' ব্লিজাৰ্ড আহিছে গতিকে আমি আল্টিমেটলি তাত কেম্প বান্ধি তলত নামি আহিলোঁ মানে তাত থৈ পেলাই চব বস্তু বান্ধি টেণ্টত থৈ তললৈ নামি আহিছোঁ নামি আহোঁতে কি হ'ল ওপৰত যে স্ন'ফল আছে তলত সেই বস্তুৰ বৰষুণ হৈছে মানে আৰু সেই যিটো ৰাস্তা আছিলে মাউণ্ট জগিনলৈ বেছ কেম্পলৈ ৰাস্তাটো কেদাৰগংগা নদী এখন আছে কেদাৰগংগা নদীৰ পাৰে গংগোত্ৰীৰ পৰা কেদাৰগংগা নদী আছে সেইখন নদী পাৰে মানে গংগোত্ৰীৰ পৰা গৌমুখৰ ৰাস্তা নহয় এইটো কেদাৰগংগা বেলেগ এটা ৰাস্তা এইখন নদী বেলেগ আহি পেলাই তাত গংগোত্ৰীৰ ওচৰত লগ লাগিছে গতিকে আমি কেদাৰগংগাৰ পাৰে গৈছোঁ যাওঁতে ঠিকে আছিলে কিন্তু যেতিয়া বৰষুণ হ'ল ওপৰত স্ন'ফল তলৰফালে বৰষুণ ইমান বৰষুণ হৈছে যে তেতিয়া আমি যেতিয়া ঘূৰি আছোঁ দেখিছোঁ যে একদম কেদাৰগংগাৰ বাউলী ৰূপ মানে কেদাৰগংগা একদম তাৰ স্ফীতবক্ষতাৰ গোটেই পানী নামিছে পানী ঢল নামিছে একদম হোৱাই আছে কেদাৰগংগা আৰু তাৰ পাৰে ৰাস্তা আছে মাজত এডোখৰ ঠাই আছিলে সেইটো প্ৰায় 100 মিটাৰমান এটা এলেকা সেই এলেকাত ৰকফল মানে অলপমান পাথৰ পৰি থাকিব পৰা আৰু বৰষুণ দিয়াৰ পাথৰ বেছি পৰিছে গতিকে আগতেও আমি যাওঁতেও সেইটো অলপ চাই পাৰ হ'ব লাগে মানে মাজে সৰু সুৰা এটা পাথৰ আহি থাকে এটা পাথৰ আহিলে সিটো পাৰি ইটো খুনালে নামি এনেকুৱা ধৰণৰ ৰকফল এৰিয়া বুলি কয় এই আহোঁতে দেখিলোঁ এইটো বিষম পৰিস্থিতি তাৰমানে কি হ'ল এফালে পানী হৈ আছে ৰাস্তাটো পিছল আৰু ৰাস্তাটোত পিছল মানে তাৰ ধাৰটো এনেকুৱা তাত ভৰি থৈ অলপ যদি পিছল পৰে চিধা সেই বাউলী ৰাক্ষসিনী ৰূপ লৈ থকা কেদাৰগংগাত পৰিবলৈ বা কেদাৰগংগা ক'ত লৈ যাব ঠিক নাই আৰু ওপৰৰ পৰা পাথৰ পৰি আছে বহুত ৰিক্স গতিকে তাত আমাৰ তেতিয়াতো আৰু বিৰাট ভয় লাগিছে তেতিয়া আৰু একদম যিমান 33 কোটি দেৱতা চবৰ নাম লৈছোঁ বচোৱা এইবাৰ এইবাৰ বাচিলোঁ আৰু কাৰণ ওপৰৰ পৰা পাথৰে খুন্দাই লৈ যাব ন আৰু পাথৰ কেতিয়াবা কি হয় না এটা প্ৰথমতে কেতিয়াবা সৰু পাথৰে কেতিয়াবা ডাঙৰ পাথৰ হৈ যায় প্ৰকাণ্ড পাথৰ মানে সৰুৰ পৰা ডাঙৰলৈ সৰু পাথৰটো আহি কোৱা ইটোৰ পৰা ডাঙৰ এটা পাথৰ ইটো পাথৰ খুন্দা মাৰে কেতিয়াবা ডাঙৰ পাথৰো নামি আহে গতিকে তাৰ ঠিক নাই মানে গোটেই একদম এটা ৰকফল এৰিয়া নম্বৰ আৰু বৰষুণ দিয়া কাৰণে আৰু বেছি হৈ গৈছে গতিকে তাত আৰু কিবাকৈ আমি ওপৰলৈ চাই আহি আকৌ ক'ৰবাত তলত শিলভাগত কওঁ আকৌ এটা পাছত এটাকৈ পাৰ হওঁ তেনেকৈ আহি কিবাকৈ সেইডোখৰ এৰিয়া পাৰ হৈ সুৰক্ষা তাৰপিছত আমি যেতিয়া ঘূৰি গ'লোঁ এই যে মই ক'লোঁ ওপৰত স্ন'ফল বৰষুণ এইবিলাক হৈ আছিলে আমি য'ত টেণ্টবিলাক একদম ফালি চিৰাচিৰ অৱস্থা গতিকে সেই এবাৰ মৃত্যু বাচিছোঁ আৰু একে ঘটনা আমি আকৌ আগতে এটা হৈছিলে এনেকুৱা এটা ঘটনা এইটো আছিল গাৰৱাল সেইটো কুমাউনৰ আছিলে আৰু এটা ঘটনা হৈছিলে এইটো আমি গৈছিলোঁ চিৰিংউই বুলি এটা পিক চিৰিংউই বাম্বাধুৰা কালাবালান্ধুৰা তিনিটা পিকত আমি সেইটো বহুত কষ্ট কৰি গৈ বেছ কেম্প পাতিলোঁ বেছ কেম্পৰ পিছত আমি ওপৰত আৰু এটা কেম্প পাতিলোঁ কেম্পটো পাতি যে বেছ কেম্পলৈ ঘূৰি আহিলোঁ আৰম্ভ হৈ গ'ল স্ন'ফলৰ বৰষুণ একেটা অৱস্থা মানে স্ন'ফল বৰষুণ আমাৰ লগত দুজনী আমাৰ বাই ভনী দুজনী আছিলে আজি এজনী এতিয়া স্বৰ্গময়ী হ'ল ক'ভিডত তেওঁ টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিক আছিল নামকৰ সাংবাদিক নীলাক্ষী আৰু তাৰে বায়েক আমাৰ লগৰ আছিলে ৰাতিপুৱাই দেখোঁ দুইজনী বাই ভনী কান্দি আছে আৰ্মিবিলাক এটা সমবেদনা দিব আৰু এতিয়াও মনত পৰে ৰাতি শুই থাকোঁ ৰাতি মানে ইমান স্ন'ফল হয় টেণ্টটো মানে পুট খাই যায় তেতিয়া আমাৰ সুন্দৰ সিং বুলি এটা আছিলে কুক আছিলে সি খানা বনাই সি ৰাতি চিঞৰি যায় এতিয়াও মনত পৰে গাৰ নোম সিঁয়ৰি যায় সি চিঞৰি কয় জাক তে ৰহ
এনেকৈ চিঞৰে মানে যেতিয়া বিপদ আহে তেনেকৈ চিঞৰে নাই সি চিঞৰি থাকে কিয় আমাক সজাগ কৰি আছে কাৰণ স্ন'ফল হৈ আছে বৰফটো পৰি টেণ্টটো ঢাল খাই আছে আৰু টেণ্টটো কেতিয়া পুতি পেলাব পাৰে টেণ্টটো সেই বৰফৰ হেঁচা হৈ মানে টেণ্টটো পুত খাই যাব পুত খাই গ'লে নোৱাৰিম ভিতৰত গতিকে সি মাজে মাজে চিঞৰটো দিয়ে আমাক শুকিয়াই থাকে যাক আমি আকৌ ৰাতি উঠি ৰাতি পূৰা শুই নাযায় কোনোবা এটা হ'লেও গাৰ্ড থাকে কোনোবা এটা হ'লেও গতিকে ৰাতি আমি আকৌ উঠি আকৌ বৰফ চাফা কৰোঁ তাত পূৰা স্ন'ফল তাৰ মাজত বৰফ চাফা কৰোঁ তেনেকৈ গৈ আমি ওপৰত বস্তুবিলাক ওপৰৰ কেম্পত থৈ আহিলোঁ আৰু ওপৰৰ কেম্পত থৈ আমি তলত মানে বেছ কেম্পত আছে বেছ কেম্পৰ ওপৰত আৰু এটা কেম্প নম্বৰ 1 তাত বস্তুখিনি থৈ আহিছিলোঁ এতিয়া 8 দিন 9 দিন হৈ যোৱাৰ পাছত লাহে লাহে যেতিয়া স্ন'ফল কমিলে তেতিয়া আমি বস্তু বিচাৰি গ'লোঁ আমাৰ বস্তুখিনি যিখিনি আছিলে তাত গৈ দেখিলে কাৰণ গোটেই বৰফত পুত খাই গ'ল যিখিনি বস্তু আছিল চব আছিল য'ত থৈছিলোঁ টেণ্টৰ আমাৰ খোৱা বস্তু আছিল ওপৰত যে যাম তাৰ ওপৰত যোৱাৰ কাৰণে খোৱা বস্তুবিলাক লোড ফেৰি কৰি তাত নমাই দিছোঁ আমাৰ যিমানবিলাক মাউণ্টেনিয়াৰিং ইকুইপমেণ্টছ আছিলে ইকুইপমেণ্টছবিলাক আমি তাত দাম কৰিছোঁ ৰ'প আছিলে তাত কেৰাবিনাৰ বহুত বস্তু আছিলে মাউণ্টেনিঙত বহুত বস্তু লাগে সেই বস্তুবিলাক আমি টেণ্টৰ ভিতৰত ভৰাই থৈ আহিছিলোঁ সেইবিলাক কি হ'ল সেইবিলাক চব বৰফত পুত খাই গ'ল আমি একো দেখা নোপোৱা হ'ল এতিয়া আমাৰ চিন্তা হ'ল যে আমি যিবিলাক খোৱা বস্তু আমি বাদ দিলোঁ কিন্তু আমাক লগা হ'ল যিখিনি ইকুইপমেণ্টছ সেইবিলাক লাখ টকাৰ ইকুইপমেণ্টছ আমি দিল্লীৰ পৰা ইণ্ডিয়ান মাউণ্টেনিয়াৰিং ফাউণ্ডেশ্যনৰ পৰা আমি হায়াৰ কৰি নিছোঁ গতিকে তেওঁলোকক ঘূৰাই দিব লাগিব গতিকে আমাৰ চিন্তা পইচা দিব লাগিব তাত গতিকে আমাৰ সেইকাৰণে আমি প্ৰথমতে অভিযান চলালোঁ গৈ পেলাই তাত গোটেই বৰফত খুচি নাপাওঁ ঠাইখন বগা হৈ গ'ল নহয় কমপ্লিট ঠাইখন বগা বৰফত পুত খাই ফিল হৈ গ'ল তাৰ পৰৱৰ্তী সময়ছোৱাত আমি লাষ্টত কি হ'ল আমাৰ যোনটো কেম্পত আছিল বেছ কেম্পত খাবলৈ বস্তু কমি আহিলে লাষ্টত অকল চাউল আৰু নিমখ আছে অকল ভাত নিমখ খালোঁ আমি নেক্সট ডে আমি প্লেন কৰিলোঁ আজি লাষ্ট চাম যদি নাপাওঁ 2-3জনে থাকি যাব বাকীবিলাক চব নামি যাব মোৰ মাজতে সুধিব মন গৈছে হা আপুনি পৰ্বত আৰোহী তেনেকৈ আপোনাৰ লগত বহুত গৈছে আৰু লগত ন তেনেকুৱা আপোনাৰ লগত যোৱা কোনোবা মানুহ মৃত্যুৰ মুখত পৰিছেনে লগত যোৱা মোৰ লগত নহয় আমাৰ এটা ক্লাব আছিলে আমাৰ ক্লাবটো হ'ল এক্সপ্ল'ৰাৰ্ছ তাৰে এটা এক্সপিডিশ্যন আছিলে গেংষ্টাইন বুলি লাডাখ হিমালয় মোৰ এতিয়াও মোৰ খুব মৰমৰ ভাতৃ ৰবীন দাস বুলি এজন আছিলে ৰবীন দাসৰ তাত মৃত্যু হ'ল তেওঁৰ এয়া হ'ল পালমনেৰী অডিমা বা এনেকুৱা হাইপথাৰ্মিয়া এনেকুৱা এটা হ'ল তেওঁৰ অলপ শৰীৰ ওজন বেছি আছিলে খুব ভাল ল'ৰা আছিলে আমাৰ ক্লাবৰ এক্সপ্ল'ৰাৰ্ছৰ ছেক্ৰেটেৰী আছিলে মই পিছত যেতিয়া মই সেই এক্সপিডিশ্যনত মই লাষ্ট মইতো কিবা এটা কাৰণত মই যাব নোৱাৰিলোঁ আৰু পিছত মই তাৰ ডেড বডি আনিব গৈছিলোঁ মই এতিয়া মনত পৰে মই দিল্লীলৈ গৈ তেওঁলোকৰ ঘৰৰ আত্মীয়ৰ লগত গৈ আমি ডেড বডিটো হেৰিলৈ গৈ লাডাখেৰে আমি এই ৰোহতাং পাছ পাৰ হৈ সেই ঠাইখনলৈ কিলং বুলি আছিল কিলঙৰ পৰা গৈ আমি তাৰ ৰবীন্দ্ৰ ডেড বডি উলিয়াই আনিছোঁ আনি পেলাই মই এতিয়াও মনত পৰে সেইটো জীৱনৰ মোৰ আটাইতকৈ খুব দুখ লগা ঘটনা এটা তাৰ ডেড বডি খুব মৰমৰ ভাতৃ তাক আনি পেলাই আমি চণ্ডীগড়ৰ যিটো পষ্ট গ্ৰেজুৱেট যিখন হেৰি আছে মেডিকেল ইনষ্টিটিউট তাতে তাৰ মৰণোত্তৰ পৰীক্ষা কৰি আমি ফ্লাইটেৰে গৈ তাৰ ডেড বডি গুৱাহাটীলৈ আনিছিলোঁ গতিকে সেইটো হ'ল মোৰ মৰমৰ ভাতৃ ৰবীন দাস তাৰ মৃত্যু পাইছে আৰু বাকী এজন আমাৰ মাউণ্টেইনাৰ আৰু এজন ঢুকাইছে ৰোহিণী কুমাৰ ভূঞা হ'ল আমাৰ অসমত মাউণ্টেইনিয়াৰিঙৰ ফাদাৰ অফ মাউণ্টেইনিয়াৰিং তেওঁ প্ৰথম অসমত মাউণ্টেইনিয়াৰিং স্পৰ্টটো সূচনা কৰিছিলে এতিয়া ৰোহিণদাৰ হ'ল কি তেওঁ 1979 5 অক্টোবৰ তেওঁ গৈছিলে হেৰিলৈ তেওঁ গৈছিলে কেদাৰনাথ ডোম এটা শিখৰ কেদাৰনাথ ডোম পিকটো সেইদিনা তেওঁ ক্লাইম্ব কৰি নামি অহাৰ পথত হঠাৎ ব্লিজাৰ্ড আহিলে এই ব্লিজাৰ্ড মাজত তেওঁ সোমাই গ'ল আৰু সোমাই যোৱাৰ পাছত তেওঁ মানে তাতে বহি দিলে কোনোবা ঠাইত আৰু লগত দুটা চেৰপা আছিলে চেৰপা গাইড মানে চেৰপা মানে এটা হাইড্ৰছিড পৰ্টাৰ বুলি কয় হাইড্ৰছিড গাইড সেই গাইডকেইটা নামি আহিলে কিবাকৈ তেওঁ আহিব নোৱাৰিলে তেওঁ তাতে ৰৈ গ'ল আৰু তেওঁ তাতে থৰঙা লাগি গ'ল আৰু যেতিয়া তেওঁ এই গাইডটোৰ তলৰ কেম্পলৈ আহিলে কেম্পৰ পৰা যেতিয়া তেওঁক বিচাৰি ৰেস্কিউ হ'ল অলৰেডি বৰফে পুতি পেলালে গোটেই এলেকাটো গতিকে ৰোহিণদা দেৱী তাত থাকি গ'ল নাপালে ৰোহিণদা আজি কোপতি নাপালে এইটো 79ৰ ঘটনা তাৰপিছত সম্ভৱতঃ 88-89 মানত এটা ইণ্ডো নিউজিলেণ্ড এটা এক্সপিডিশ্যন গৈছিল তাতে সেই এক্সপিডিশ্যনত এটা লেডিজ এক্সপিডিশ্যন তেওঁলোকে এটা ঠাইত মানে সেই কেদাৰনাথ ডোমতে এটা ঠাইত তেওঁলোকে একেই আৰু টেণ্টৰ পেক ফুটিবলৈ এনেকৈ মাৰোঁতে যোৱা নাছিল অলপ খান্দি দিলে কাৰোবাৰ হাতৰ আঙুলি ওলাই আহিছিলে বৰফৰ তলত হাতৰ আঙুলি ওলাই আহিলে পাছত তেওঁলোকে লেডিজ টিম আছিলে চবেই ভয় খাব বুলি ভাবিলে সেইকাৰণে তেওঁলোকে কৰিলে কি যে তেওঁলোকে আকৌ তাক বৰফৰখিনি পুতি থ'লে পুতি কেম্প চাইটটো বেলেগ ঠাইত পাতিলে আৰু তেওঁলোকে আহি ইণ্ডিয়ান মাউণ্টেইনিয়াৰিং ফাউণ্ডেশ্যন আমাৰ যিটো গভাৰ্ণিং বডি তাত ৰিপৰ্ট কৰিছিল তেওঁলোকে যে এনেকৈ আমি এটা ডেড বডি পাইছিলোঁ গতিকে IMFৰ হাতত থকা তথ্য মতে সেই ঠাইত অকল ৰোহিণদা ডেড বডি আছে ৰোহিণদা তেনেকৈ থাকি গ'ল তাত আমি ৰোহিণদাক আৰু ঘূৰাই নাপালোঁ বৰ্তমান সাংবাদিকতা কোন দিশে নাই সাংবাদিকতা ঠিকেই হৈ আছে মই ভাবোঁ মানুহে বহুত কথা কৈ থাকে
মানুহে বহুত কথা এতিয়া প্ৰব্লেমটো হৈছে কি যে এটা সময়ত প্ৰিণ্ট মিডিয়া আছিলে প্ৰিণ্ট মিডিয়া হ'লে থাকিলে কি আছিল যে আজি ৰাতিপুৱা এটা এক্সিডেণ্ট হ'ল সেইটো খবৰ মানুহে ভালকৈ পিছদিনা ৰাতিপুৱা পেপাৰত পঢ়িবলৈ পায় তাৰপিছত লাহে 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 ইলেক্ট্ৰনিক মিডিয়া আহিলে ইলেক্ট্ৰনিক মিডিয়াৰ খবৰটো এতিয়াৰ খবৰ ডাঙৰ বম ব্লাষ্ট এটা ইলেক্ট্ৰনিক মিডিয়া অলপমান সময় পিছত 1 ঘণ্টা 1.5 ঘণ্টা পাছত আকৌ ধৰ লাইভ দেখালে বা ঘটনা দেখালে লগে লগে কিন্তু ডিজিটেল মিডিয়া হোৱাৰ লগে লগে কি হ'ল ডিজিটেল মিডিয়া এতিয়াৰ ঘটনা এতিয়াই হৈ গ'ল এই মুহূৰ্তত কিবা আছে এতিয়া জৰুৰী বা লাইভ হৈ গ'ল ইলেক্ট্ৰনিক মিডিয়া জৰুৰী বা লাইভ কৰিব নোৱাৰে ডিজিটেল প্ৰিণ্ট মিডিয়া থাকোঁতে কি হ'ল এটা হেৰি গণ্ডি মাজত আছিল প্ৰিণ্ট গণ্ডি মাজত আছিল তাত ধৰা প্ৰেছ কাউন্সিল আছিলে আমি কিছুমান ৰুলছ ভাইলেশ্যন কৰিব নোৱাৰে তেনেকুৱা কথা আছিলে ইলেক্ট্ৰনিক মিডিয়াও এটা গণ্ডি মাজত আছে কাৰণ ইলেক্ট্ৰনিক মিডিয়াত যিবিলাক নিউজ আহে এইবিলাক আমাৰ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকে মনিটৰ কৰি থাকে আমি ক'ৰবাত জুই চুই দেখাইছোঁ নেকি আমি ক'ৰবাত মাৰপিট বেছিকৈ দেখাইছোঁ নেকি সেইবিলাক মনিটৰ আমি এটা লাইনৰ বাহিৰত যাব নোৱাৰোঁ কিন্তু ডিজিটেল মিডিয়া হোৱাৰ লগে ডিজিটেল মিডিয়াৰ লগত কোনো এয়া নাই বাধ্যবাধকতা নাই ডিজিটেল মিডিয়া যিকোনো কৰিব পাৰে কাৰণ কোনো তাত নিয়ন্ত্ৰণ নাই গতিকে সেই হোৱাৰ ফলত কি হ'ল এতিয়া মই নিজে কোনোদিন একো সাংবাদিকতা পাঠ্যক্ৰম লোৱা নাই মইতো এনেকৈ কৰি আহি গ'লোঁ মই প্ৰথম ক্ৰীড়া সাংবাদিক আছিলোঁ তাৰপৰা মই মানে স্পৰ্টছ ছাব এডিটৰ আছিলোঁ তাৰপিছত স্পৰ্টছ ৰিপৰ্টাৰ হ'লোঁ তাৰপিছত জেনেৰেল ৰিপৰ্টাৰ হ'লোঁ জেনেৰেল ৰিপৰ্টাৰ হয় মই ক'ৰবাত আহি পেলাই নিউজ এডিটৰ হ'লোঁ মই কাগজত তাৰপিছত ক'ৰবাত এক্সিকিউটিভ এডিটৰ হ'লোঁ তাৰপিছত মেনেজিং এডিটৰ হ'লোঁ ক'ৰবাত এডিটৰ ইন চিফ হ'লোঁ মই তেনেকৈ উঠি আহিলোঁ আৰু আজিৰ দিনত কিন্তু যে মই আজি যদি মোৰ চেনেলত হয় মোৰ পেপাৰত হয় মই ক'ম যে নাই মোক হেৰি লাগিব মানে কোৰ্চ কৰা মানুহ লাগিব উইদাউট কোৰ্চ মই মানুহ নলয় তেনেকুৱা ছিষ্টেম হৈ গ'ল এতিয়া আৰু এটা কথা হ'ল গতিকে এতিয়া ইয়াৰ ডিজিটেল মিডিয়াৰ উত্থানৰ ফলত হ'ল কি বহুত মানুহ এনেকুৱা মানুহ হৈ গ'ল যাৰ সাংবাদিকতাৰ সন্দৰ্ভত সামান্যতম জ্ঞান নাই সেইটোৱে সুধিছোঁ মানে আজিকালি ঘৰে ঘৰে এটা পেজ খুলি লৈছে যাৰ ইচ্ছা এংকৰিং কৰিছে যাৰ ইচ্ছা সাংবাদিকতা কৰিছে সেইটো কাৰণত গোটেই সাংবাদিকতাৰ গোটেই মানটো ক'ৰবাত এয়া হৈ গৈছে নিম্ন হৈ গৈছে ডিজিটেল মিডিয়াৰ উত্থানে এটা ফালৰ পৰা ভালকৈ বহুত ল'ৰা ছোৱালী এনগেজ হৈছে আজি বহুত ল'ৰা ছোৱালী এনগেজ হৈ গ'ল বহুত ডিজিটেল মিডিয়াৰ ৰোলটো আছে লাহে লাহে বেছি হৈ আহিছে ডিজিটেল মিডিয়াক মানুহে এতিয়া মানে এতিয়াতো মইতো ভাবোঁ যে এতিয়াৰ যুগ ডিজিটেল মিডিয়াৰ যুগ হয়তো অহাবাৰ ইলেকশ্যন সম্পূৰ্ণ ডিজিটেল মিডিয়াৰ ওপৰত হ'ব ডিজিটেল মিডিয়াতে হ'ব গতিকে ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া অবচলেট হৈ পৰা নাই নহয়ো কিন্তু তথাপিতো ডিজিটেল মিডিয়াৰ গুৰুত্ব বাঢ়িছে আৰু গুৰুত্ব বাঢ়োঁতে একেলগে আমি সাংবাদিকৰ মানটো ক'ত ৰাখিব পৰা নাই যেই সোমাই গ'ল সেই সময়ত আজি মোৰ ঘৰত মন আছে মই কোনো জ্ঞান নাই মই নিজে কৰি দিব পাৰোঁ গতিকে তেনেকুৱা হৈ গ'লতো গতিকে সেইকাৰণে হয়তো এতিয়া আজি সাংবাদিকতাক লৈ পেলাই বহুতবিলাক প্ৰশ্ন আহিছে মানুহে বহুত কথা কৈছে আৰু এই কথাও ঠিক যে আমাৰ মানুহে এই কথা ভুল কৰিলে নহ'ব দৰ্শকে যে সাংবাদিকসকল কোনো অন্য গ্ৰহৰ পৰা পৃথিৱীৰ পৰা টপকি অহা প্ৰাণী নহয় এইখন সমাজত যদি দুৰ্নীতি হৈছে সাংবাদিক হ'ল তাৰ পাৰ্ট সাংবাদিক তাৰ বাহিৰৰ নহয় গতিকে যদি কোনোবাই কৈছে সাংবাদিকে দুৰ্নীতি কৰিছে আৰে তেওঁলোক কোনোবা অন্য গ্ৰহৰ পৰা অহা হেৰি প্ৰাণী নহয়তো এটা সময় আছিল আজি ৰাধা গোবিন্দ বৰুৱা হওক বা তেওঁলোকে এটা দেশখন সেৱা কৰাৰ মনোভাৱে তেওঁলোকে ধৰক টিবিন গ্ৰুপ কৰিছিলে বা তেওঁলোকৰ জাতিটোক সেৱা কৰাৰ মনোভাৱে কৰিছিলে মই নিজেও অসম আন্দোলন কৰিছিলোঁ অসমক ভাল পাওঁ সেই সময়ত আছুৰ আন্দোলনত জড়িত আছিলোঁ গতিকে জাতিৰ প্ৰতি প্ৰেম আছে শ্ৰদ্ধা আছে সেইকাৰণে ভাবিছিলোঁ সাংবাদিকৰ বৃত্তিৰ জৰিয়তে জাতিটোক সেৱা কৰিম শ্ৰদ্ধা কিন্তু আজিৰ তাৰিখত কথা বেলেগ হ'ল আজিৰ তাৰিখত গোটেই মিডিয়াটো এটা পণ্য সামগ্ৰীত পৰিণত হ'ল এতিয়া পণ্য হোৱাৰ ফলত হ'ল কি যে এতিয়া কি হ'ল এতিয়া মিডিয়া কোনে কণ্ট্ৰল কৰে এতিয়া মিডিয়া কণ্ট্ৰল কৰে কোনে পলিটিচিয়ানবিলাকৰ লগত প্ৰত্যেকৰে প্ৰায়বিলাক পলিটিচিয়ানৰ চেনেল আছে আৰু এতিয়া মিডিয়া কোনে কণ্ট্ৰল কৰে বিজনেছমেনে ইণ্ডাষ্ট্ৰিয়েলিষ্টে তেওঁলোকৰ চেনেল আছে তেওঁলোকৰ স্বাৰ্থৰ কাৰণেও থাকে বহুত সময়ত গতিকে এতিয়া সেইকাৰণে হ'ল কি বহু সময়ত সাংবাদিকতা যিটো কয় যে মুক্ত হৈ আছে বা ফ্ৰী অফ এনি হেৰি সেইটো সত্য হৈ থকা নাই আজি ময়ো ক'ত কাম কৰিছোঁ বৰ্তমান সময়ত সাংবাদিকক মানুহে বিশ্বাসত ল'ব নোৱাৰে নাই এই কাৰণে হৈছে কথাটো এইটো কাৰণত এইবিলাক ভেলুজবিলাক কমিছে গতিকে সেইকাৰণে হৈছে কিন্তু মই সকলো এইটো কওঁ যে আচলতে সাংবাদিকসকলো কোনো অন্য গ্ৰহৰ পৰা অহা প্ৰাণী নহয় এইখন সমাজত যদি অৱক্ষয় হৈছে সাংবাদিকৰ অৱক্ষয় হৈছে এইখন সমাজত যদি অৱক্ষয় হৈছে সাংবাদিকৰ হৈছে যিটো অৱক্ষয়ে আমাৰ সামাজিক অৱক্ষয়ে চিকিৎসকসকলক গ্ৰাস কৰিছে অভিযন্তাসকলক গ্ৰাস কৰিছে ৰাজনীতিবিদক গ্ৰাস কৰিছে সাংবাদিকসকল তাৰ পাৰ্ট সাংবাদিক তাৰ বাহিৰৰ পৰা অহা প্ৰাণী নহয় কিন্তু এই কথাটো হয় যে আমাৰ সাংবাদিক যে নিখনে কিছুমান দায়িত্বৰ কৰ্তব্য আছে সেইখিনি এটা সেই সীমাৰেখাডাল চবেই মানি চলিলে ভাল আপুনি ভাবে নেকি যে বৰ্তমান সাংবাদিকে নিজৰ স্বাধীনতা হেৰুৱাইছে নেকি কোনোবা এটা সত্য ঘটনা বা সত্য নিউজ এটা যিটো প্ৰচাৰ কৰিলে সাধাৰণ জনতাৰ সুবিধা হ'ব বা সহায় হ'ব কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকে দবি থাকে হয় এইটো একৰ হয় কাৰণ এতিয়া মানে যেহেতু মই ক'লোঁ যে ধৰক এজন পলিটিচিয়ান কোনোবাজন মন্ত্ৰীৰ এটা চেনেল আছে ধৰক আচ্ছা এতিয়া সেই চেনেলতে সেই মন্ত্ৰীজনে কিবা ডাঙৰ ঘটনা কৰিছে বা দুৰ্নীতি কৰিছে
সেই চেনেলটো সেই নিউজটো কেনেকৈ দিব মালিক তেওঁৰ অকল সেইকাৰণে অকল তেওঁ বুলি নহয় মই চবতে কৈছোঁ মানে ইণ্ডাষ্ট্ৰিয়েল এজনৰ হ'ব পাৰে বিজনেছমেন এজনৰ হ'ব পাৰে তেওঁৰ স্বাৰ্থৰ প্ৰতিকূল নিউজ যাব নোৱাৰে গতিকে সেইকাৰণে ক'ৰবাত সাংবাদিকতাৰ এটা কম্প্ৰমাইজ কৰিব লগা হৈছে দাবিব লগা হয় মিছা কথা নহয় এইটো সঁচা কথা গতিকে কিন্তু তাৰ মাজতো মই ভাবোঁ যে অসমৰ সাংবাদিকতা আজি যদি মই ভাৰতৰ আজিতো গদি মিডিয়াৰ কথা আহে যে আজি যিমানবিলাক চেনেলবিলাক আমাৰ NDA চৰকাৰে তেওঁলোকক নিয়ন্ত্ৰণ কৰা বুলি বিজেপিয়ে নিয়ন্ত্ৰণ কৰা বুলি বহুতে অভিযোগ কৰে যিবিলাক নেশ্যনেল চেনেল নেশ্যনেল মিডিয়া সেইবিলাক বহুত ধৰণৰ সমালোচনা হৈ আছে কিন্তু তাৰ মাজতো আমাৰ অসমৰ সাংবাদিকসকলে বা সাংবাদিকতাই এটা মিনিমাম এটা হেৰিত কাম কৰি আছে কিন্তু আজি অসমৰ সাংবাদিকতাই বিৰোধী পক্ষৰ ৰোলটো অসমৰ সাংবাদিকতাই লৈ আছে চৰকাৰখনৰ দুখ ত্ৰুটি হয় তেওঁলোকৰ যথেষ্ট প্ৰেছাৰ মাজত আছে হেঁচাৰ মাজত আছে তাৰ মাজতো চৰকাৰখনৰ দুখ ত্ৰুটি কিন্তু আঙুলিয়াই আছে আমাৰ মিডিয়াই গতিকে সেইফালৰ পৰা মই ভাবোঁ যে দেশৰ অন্য তুলনাত অসমত মিডিয়া বহুত ভালেই হৈ আছে কিন্তু এইটো এটা ঠিক যে ডিজিটেল মিডিয়াৰ এই আগ্ৰাসনটো ক'ৰবাত নিয়ন্ত্ৰণ এটাৰ প্ৰয়োজন আছে মই ভাবোঁ যে মই মোৰ মতে সাংবাদিকতা কৰিম তে মই ইয়াত টিকি থাকিব নোৱাৰিম নহ'ব মই যাব লাগিব আজি মই এইটোও হৈছোঁ যে দৰ্শকৰ ৰুচিবোধৰ অৱক্ষয় হৈছে আজি যদি মই মোৰ চেনেলটোত মই এটা ভাল প্ৰগ্ৰেম কৰিছোঁ খুব ভাল ধৰক মানে মানুহে ক'ব যে বৰ সুন্দৰ প্ৰগ্ৰেম হৈছে কিন্তু সেই প্ৰগ্ৰেমটো তাৰ TRPটো কম এতিয়া আজি চুমি বিশালক লৈ নিউজ কৰিছোঁ TRP লগে আহে মানুহে চাইছে বেছিকৈ কিন্তু মই যেতিয়া কেশৱ মহন্তক লৈ পেলাই এটা প্ৰগ্ৰেম কৰিম বা আমাৰ ৰূপজ্যোতি প্ৰসাদ আগৰৱালাক লৈ মই এটা প্ৰগ্ৰেম কৰিম সেই প্ৰগ্ৰেমটোৰ ভিউজটো কম আহে সেইটো আহি TRP কম আৰু মই ক'লোঁ যে গোটেই মাৰ্কেটে আজি নিয়ন্ত্ৰণ নকৰে বজাৰে যিটো আমি সেইটো ক'ব লাগিব এতিয়া এইটো হ'ল যে বজাৰখনত যিটো চলে সেইটো দিব লাগিব গতিকে সেইটো হোৱাৰ ফলত সাংবাদিকৰ মানটোৰ অৱক্ষয় হৈছে নিঃসন্দেহে অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহি পাইছোঁ বহুত কথা পাতিলোঁ কিন্তু শেষত এটা প্ৰশ্ন মোৰ পৰেশ বৰুৱাৰ লগত আপোনাৰ কি সম্পৰ্ক বাৰ যে আপোনালৈ ইমান ফোন আহি থাকে এইটো বস্তু মই জানিব বিচাৰিম নাই একো হেৰি নাই পৰেশ বৰুৱাৰ লগত আজি বহুত দিনৰ পৰা তেখেতৰ সেই তেতিয়াৰ পৰা তেখেতৰ সম্পৰ্ক আছে পৰেশ বৰুৱা বুলি নহয় আলফাৰ প্ৰায়সকল নেতা যিসকল তেওঁলোকৰ লগত ঘনিষ্ঠতা আছিলে এটা সময়ত মই নিজেও ভাবিছিলোঁ কেতিয়াবা আলফাত গুচি যাম অলপ চিন্তা চৰ্চা কৰিছিলোঁ মই কৈছোঁ সেনে কোনোবা এটা কৰিছিলে যে সেই সময়ত যেতিয়া অসম আন্দোলন কৰিছিলোঁ তেতিয়া অলপ ভাৱ হৈছিলে যে কাৰণ মই অসম আন্দোলনৰ কালত যেতিয়া মানুহ লাষ্টৰ ফালে নোলোৱা হৈছিল মই তেতিয়াও ৰাস্তাত ওলাওঁ মই কোনো লিডাৰশ্বিপ ল'বলৈ যোৱা নাছিলোঁ কিন্তু মই একদম সক্ৰিয় কৰ্মী আছিলোঁ মানে নিষ্ঠা সহকাৰে মই আন্দোলনটোত জড়িত আছিলোঁ আৰম্ভণি বা শেষলৈ গতিকে মই সেই সময়ত যেতিয়া বিভিন্ন সময়ত নিৰ্যাতন হৈছিলে আৰক্ষীৰ পৰা আমাৰ অসমৰ জনতাৰ ওপৰত অত্যাচাৰ চলিছিলে সেই সময়ত বিক্ষুব্ধ সেইটো সময়ত আমি একদম সফল দেখা সেই সময়ত ভাবিছিলোঁ যে এই উগ্ৰপন্থাৰ মাজত যাওঁ অলপ জড়িত হৈছিলোঁ ক'ৰবাত বোমা কঢ়িয়া কাম ক'ৰবাত আমাৰ লগৰ দুজন ল'ৰা আছিলে অনিল ডেকা মতিউৰ ৰহমান মই আজিও মনত পৰে মাৰি দিলে মানে খুব বেয়া লাগে কলেজীয়া জীৱনত পঢ়ি থাকোঁতে আমাৰ বন্ধু আছিলে অনিল ডেকা মতিউৰ সেই দুটা বম ব্লাষ্টত মৰিলে বোমা বনাই থাকোঁতে গতিকে সেনেকুৱা কামবিলাক আমি অলপ জড়িত হৈছিলোঁ সেই সময়ত দেই আৰু কিছুমান বেয়া কাম কৰিছিলোঁ ক'ৰবাত CRP কেম্প ক'ৰবাত জুই দিব চেষ্টা কৰিছিলোঁ ক'ৰবাত কিবা কৰিছিলোঁ এইবিলাক কিছুমান কুটাঘাতমূলক কাম কৰিছিলোঁ যিবিলাক কথা পাছত মই ভাবিছোঁ ৰিগ্ৰেট কৰিছোঁ যে এইবিলাক কাম কৰিব নালাগিছিলে গতিকে কিন্তু সেই সময়ত হয়তো ক'ৰবাত কিবা এটা কাৰণত হয়তো আমাৰ নিচিনা বহুত যুৱক হয়তো গুচি গ'ল আমি ক'ৰবাত ৰৈ গ'লোঁ মানে ৰৈ উভতি আহিলোঁ বস্তুটো গতিকে সেইকাৰণে তেতিয়াৰ পৰা এই জাতীয়তাবাদী সেইটো এয়া আছে আৰু পৰেশ বৰুৱাই মাজে ফোন কৰে মোকতো চবকে কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ফোন কৰে ৰেগুলাৰ DGPক ফোন কৰে তেওঁ আৰ্মি চিফক ফোন কৰে ৰাণা প্ৰতাপ কৰিলে তেওঁলোকো ফোন প্ৰায়সকলৰ লগত পৰেশ বৰুৱাৰ কানেকশ্যন আছে পৰেশ বৰুৱাই ফোন কৰে আৰু পৰেশ বৰুৱাই মোক তেওঁ নিজে কোৱা যে মই আপোনাক এজন তেওঁৰ কথা আৰু মই আপোনাৰ খবৰ ল'ব ফোন কৰে নে কিবা খবৰ দিবলৈ ফোন কৰে নাই নৰ্মেল কথা পৰেশ বৰুৱাৰ লগত যেতিয়া কথা পাতিছোঁ তেওঁ নৰ্মেল কথা খালি তেওঁ ফোনটো বহুত দীঘলীয়া কৰে 1 ঘণ্টা 1.5 ঘণ্টাকৈ তেওঁ কথা পাতে কিন্তু তেওঁ এতিয়া হেৰি কৰে তেওঁ বিভিন্ন ধৰণৰ কথা পাতে দেশৰ কথা সমাজখনৰ কথা কি কৰিব লাগিছিল নালাগিছিল মই নিজেও তেওঁক বহুদিন ক'লোঁ আপুনি আহক আপুনি ইমান দিন হ'ল আপুনি এতিয়া মূল হেৰি সুধিলে ঘূৰি আহক মই বহুদিন তেওঁক আহ্বান জনাইছোঁ কিন্তু তেওঁৰ কথা এইটো যে তেওঁ কৈছে যে ইমান ল'ৰা মৰি গ'ল 15,000 20,000 মানুহ মৰি গ'ল এই এটা কজৰ কাৰণে মই কজটোক বিক্ৰী কৰিব নোৱাৰোঁ মই এটা কজত আছোঁ এটা কজ মই এটা ভাবিছিলোঁ যে স্বাধীন অসম হ'ব লাগে মই এতিয়াও তাত আছোঁ গতিকে মই কৈছে মই কজ আজি ভাৰত চৰকাৰত তেওঁ কৈছে মই আলোচনা নকৰিম বুলি মই কোৱা নাই কৰিম কিন্তু এইটো কথা হ'ব লাগিব যে এই যিটো ছুভাৰেনিটি ছাবজেক্টটোৰ ওপৰত সাৰ্বভৌমত্বৰ বিষয়টোৰ ওপৰত ডিছকাশ্যন হ'ব লাগিব ডিছকাশ্যন তেওঁ বিচাৰি দাবী কৰে যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানা নাই কাৰণ এইটো ভাৰতীয় সংবিধানৰ বিৰোধী সাৰ্বভৌমত্ব মানে এখন দেশৰ পৰা পৃথক হৈ যোৱাৰ এটা অধিকাৰ থকা
মই সাৰ্বভৌম অসম তেওঁলোকে যিটো কৈ আছে সেইখন অসম হ'লে তেওঁলোকে ভাবিব যে এইখন অসমখনে ভাৰতৰ পৰা পৃথক এখন ৰাষ্ট্ৰ যিটো আমাৰ দেশৰ সংবিধান নামানে কিন্তু তেওঁ কৈছে যে সেইটো বিষয়ত আলোচনা হ'ব লাগিব তেতিয়া মই উভতিম নহ'লে মই এই মানুহখিনিক মই বিট্ৰে কৰিব নোৱাৰোঁ তেওঁৰ কথা সেইটো আৰু মই তেওঁৰ কথা সেইকাৰণে তেওঁক মই সন্মান দিওঁ তেওঁ এটা কজত আছে কজটোৰ কাৰণে তেওঁৰ পন্থাটো ভুল হ'ব বুলি ক'ব পাৰোঁ মই কিন্তু তেওঁৰ কজটোক মই ভুল বুলি ক'ব নোৱাৰোঁ মানে তেওঁৰ চিন্তাটো তেওঁ এটা কজত লাগি আছে তেওঁ এটা কামত কৰি আছে গতিকে মই ভাবোঁ যে ক'ৰবাত হয়তো ইমানখিনি মানুহবোৰ ক'ত ভুল হৈ গ'ল কিন্তু তেওঁ এটা সেই কজটো তেওঁ যেতিয়া তাত ধৰি আছে তাক তেওঁৰ কাৰণে মই সেইকাৰণে তেওঁক সদায় শ্ৰদ্ধা কৰোঁ যে তেওঁ এটা হেৰিত অহা নাই কম্প্ৰমাইজ কৰা নাই আৰু বহুতে কম্প্ৰমাইজ কৰিলে দেশৰ নামত বহুত ধৰণৰ কাম কৰিলে বহুত কম্প্ৰমাইজ কৰিলে বহুত হ'ল দেশখন লুটি পিটি চবেই খালে বিক্ৰী কৰি খালে কিন্তু তেওঁৰ সেইটো কাম কৰা নাই হয় তেওঁৰ ঘটনাই আমাৰ গোটেই ৰাজ্যখন অশান্ত কৰি আহিছে সেইটো কথা বেয়া কথা সেইকাৰণে মই তেওঁ লগ পালে প্ৰায়ে তেওঁক মটিভেট কৰিব চেষ্টা কৰোঁ কিন্তু তেওঁ এটা কথাত লাগি আছে সেইকাৰণে সেয়া আৰু পৰেশ বৰুৱা ডাঙৰীয়াই বৰ্তমান ৰাজনীতিক লৈ সন্তুষ্ট নে নসন্তুষ্ট সম্পূৰ্ণ সন্তুষ্ট সন্তুষ্ট নহয় বহুত কথা কৈ থাকে সেয়া আৰু তেওঁলোকে সেইবিলাক কথা খুচুৰ কিবা কথা হয় অকল মোৰ আমাৰ বহুত সাংবাদিকক ফোন কৰে অকল ময়ে নহয় জানিব মন যায় কি কথা পাতে তেখেতে সমাজ দেশ সেইবিলাক কথা পাতে আমাৰ বন্ধুবৰ্গ বহুত কথা হয় তেওঁৰ নিজৰ লাইফৰ বহুত ঘটনা গৈছিলোঁ কেনেকৈ গ'ল কি হ'ল ক'ত এনকাউণ্টাৰ হৈছিল কেনেকৈ বাচিলে কি কৰিলে ক'ত ৰেফটিং কৰিব যাওঁতে তেওঁ নাৱত উঠি যাব লাগিছিলে ভূটানত কি হ'ল বাংলাদেশত কি হ'ল এইবিলাক কথা বহুত ধৰণৰ কথা হয় কিন্তু মানুহটোক এটা কথা ভাল লাগিছে তেওঁ স্পষ্টবাদী আৰু নিজৰ যিটো চিন্তাধাৰা সেই চিন্তাধাৰাত তেওঁ অটল আছে বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত জড়িত আপুনি এগ্ৰিকালচাৰৰ লগত জড়িত অংকুৰিত অসম বুলি য'ত আমি একেলগে কাম কৰি আছোঁ কেনেকৈ ভাবিছে যিহেতু এগ্ৰিকালচাৰটোৱে হৈছে আমাৰ আগুৱাই যোৱাৰ এটা আমাৰ ৰাজ্যখনৰ মূল ভিত্তিটো হ'ল কৃষি আমি অসমখন কৃষিজীৱী এখন ৰাজ্য হয় এগ্ৰিকালচাৰ গতিকে কৃষকক আমি যদি মানে যদিও আমি কৃষি প্ৰধান ৰাজ্য কৃষিক আমাৰ ৰাজ্যখনত যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব দিয়া নাই যেন লাগে বা কৃষকসকলক যিমান গুৰুত্ব দিব লাগে আজি পাঞ্জাৱত কৃষকসকল মাৰ্চিডিজ চলায় প্ৰায়সকল কৃষকে মাৰ্চিডিজ চলায় তেওঁলোকৰ ফাৰ্ম হাউচ আছে তেওঁলোকৰ বিগ কিন্তু আমাৰ কৃষকে সেই পৰ্যায় এতিয়াও পাবগৈ পৰা নাই তাৰ সাধাৰণ কৃষকৰ ঘৰত মাৰ্চিডিজ এখন থকাটো এটা সাধাৰণ কথা মাৰ্চিডিজ অডি থকাটো এখন সাধাৰণ কথা কিন্তু আমাৰ ইয়াত কৃষকে সেই পৰ্যায়লৈ এতিয়ালৈকে যাব পৰা নাই গতিকে আমাৰ এই অংকুৰিত অসমৰ মই জড়িত হোৱাৰ মূল কথাটো হ'ল যিটো স্বেচ্ছাসেৱী সংগঠন কৃষকৰ কাৰণে তেওঁলোকে এই সংগঠনটোৰ জৰিয়তে কৃষকৰ উপকাৰত আহিব পৰাকৈ কাম কিছুমান কৰিব লৈছে আঁচনি দিছে যে কৃষকসকলৰ যাতে মংগল হয় কৃষকসকল যাতে বঞ্চিত হ'ব লগা নহয় গতিকে মই সেইকাৰণে অংকুৰিত অসমৰ এই কৰ্মসূচীৰ প্ৰতি মই আকৰ্ষিত হ'লোঁ নাছিৰ হুছেইনৰ নেতৃত্বত এই যিটো অংকুৰিত অসমৰ টীমটোৱে কাম কৰি আছে প্ৰসংগনে কাম কৰি আছে দেখিছোঁ মই নিজে গতিকে মই সেই যেতিয়া দেখিলোঁ যে ভাল কাম এটা হৈছে কৃষকৰ মংগলৰ কাৰণে চিন্তা কৰিছে কৃষকক বঁটা দিয়া হৈছে খেতিৰ উৎপাদন বৃদ্ধিৰ কাৰণে চিন্তা কৰা হৈছে নতুন নতুন খেতি ইয়াত প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে গতিকে সেইকাৰণে মই অকণমান টিমটোৰ লগত থাকি ভাল লাগিছে টিমটোৰ লগত এটা থাকি ভাল পাইছোঁ যে ভাল কাম হৈছে আমি ছাপোৰ্ট কৰিম সেইটো কথা অনুষ্ঠানৰ একদম সামৰণিলৈ আহিছোঁ আৰু এই অনুষ্ঠানত যিসকল আলহী আহে শেষত কথা পাতি মোৰ লগত কেনেকুৱা লাগিল কিবা এটা লিখি থৈ যাব লাগে ঠিক আছে মই লিখি দিম আৰু নীলু আজি নীলুফাৰক আজি বহুদিন ধৰি জানো যে খুব ভাল এংকৰিং কৰে এংকৰিংটো এংকৰিং মই বাদ দিছোঁ খুব মানে কি ক'ম যে ইতিবাচক মনৰ এগৰাকী ছোৱালী আৰু মানুহক সহায় কৰিবলৈ উন্মুখ হৈ থাকে আৰু মানুহৰ দুখ মানে বহুতৰ দেখিছে মানে দুখ দেখিলে কাৰোবাৰ দুখ দেখিলে তাই ৰ'ব নোৱাৰে তাই গৈ তাত জঁপিয়াই পৰে বিভিন্ন ধৰণৰ কামত তাই জড়িত হৈ আছে গতিকে নীলুফাৰে মাতিলে কাৰণে মই আজি ইয়াত আহিলোঁ আহি পেলাই ভাল লাগিলে নীলুফাৰৰ কথা পাতি আৰু বিভিন্ন ধৰণৰ আমাৰ এনেই কথা পাতিয়ে থাকোঁ কিন্তু নীলুফাৰৰ এই যিটো চেনেল এইটো চেনেল ৰাইজে ছাবস্ক্ৰাইব কৰক আৰু নীলুফাৰ আগবাঢ়ি যাওক মই এইটো কামনা কৰিছোঁ অন্তৰেৰে আৰু কিবা নীলুফা কৈ থকা লিখি দিয়ক যাতে মই খাচি ৰাখিব পাৰোঁ আৰু বহুত কথা পাতিব মন আছিল যিহেতু সময় যথেষ্ট কম তেওঁ অফিচলৈ যাব বহুত ধন্যবাদ প্ৰণয়দা আৰু আগলৈ আৰু এদিন বহিম আৰু প্ৰেমৰ কথাবোৰ ৰৈ গ'ল খুহুতীয়া কথাবোৰ ৰৈ গ'ল আৰু কথা পাতি আছে বহুত অভিযানৰ মই ধৰা তোমাক এনেই কৈছোঁ ধৰা ইয়াৰ পৰা গাড়ী চলাই গৈছিলোঁ বেংকক হৈ লাওছলৈ ভিয়েণ্টিয়ান গাড়ী চলাই গৈছোঁ তাৰপৰা এবাৰ মই বেংকৰ পৰা গাড়ী চলাই গুৱাহাটী আহিছোঁ ইয়াৰ পৰা আকৌ বাইক চলাই পেলাই ইয়াৰ পৰা গ'লোঁগৈ কন্যাকুমাৰী গতিকে এবাৰ গ'লোঁ লেহ লাডাখ এবাৰ গৈছোঁ কাঠমাণ্ডু পোখৰা আকৌ ভূটান ঘূৰিছোঁ গতিকে সেই চাইকেল চলাই বুট খাই গৈছোঁ গতিকে আৰু মই প্লেনৰ পৰা পেৰাচুট লৈ জঁপিয়াইছোঁ আকাশৰ প্লেনৰ পৰা
পেৰাগ্লাইডিং কৰিছোঁ পেৰাগ্লাইডিং কৰিছোঁ এডভেঞ্চাৰ্ছৰ প্ৰাইভেট গতিকে বহুত কথা আছে বহুত এক্সপিৰিয়েঞ্চ সেইবিলাক লাইফটো মানে মই এটা কথা বিশ্বাস কৰোঁ মই খালি এটাই কথা যে মই ভাবোঁ যে সদায় মানুহক সকলোকে কওঁ যে খাই বৈ শুই থকাটোৱে জীৱন নহয় জীৱনৰ বহুত অৰ্থ আছে আৰু এটা খুব লিমিটেড পিৰিয়ডৰ কাৰণে আহিছোঁ আমি এই পৃথিৱীলৈ গতিকে সেই সময়খিনি আমি যাতে জীৱনটোক ভালকৈ উপভোগ কৰাৰ লগতে আমি যে মানুহৰ কাৰণে কাম কৰি যাব পাৰোঁ সেইটোৱে ঠিক আছে শুভেচ্ছা থাকিল তোমালৈ বহুত ধন্যবাদ গতিকে নমস্তে উইথ নীলুফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ Namaste.